এটা গুৰুত্বপূৰ্ণ খবৰ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত দেখা পোৱা গৈছে যে এবাৰ বিজেপি চৰকাৰে একক সংখ্যাগৰিষ্ঠ লাভ নকৰি তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলে। এবাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ আসন লাভ নকৰাৰ মূল কাৰণ হৈছে উত্তৰ প্ৰদেশত এবাৰ মুখ থেকেচা খালে বিজেপি চৰকাৰে। এতিয়া এটা সমীক্ষাত পোহৰলৈ আহিছে যে উত্তৰ প্ৰদেশত সংখ্যালঘু মুছলমান জনতাই এবাৰ মোদীৰ মেজিক চলিবলৈ নিদিলে উত্তৰ প্ৰদেশত, যাৰ বাবে বিজেপিয়ে মাত্ৰ 33খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে তাত 37খন আসন পাবলৈ সক্ষম হোৱাৰ লগতে কংগ্ৰেছে 6খন আসন লাভ কৰিলে। আৰু এইবাৰ উত্তৰ প্ৰদেশত মোদীৰ মেজিক চলিবলৈ নিদিলে সংখ্যালঘু জনতাই। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমান ভোটাৰে উৎখাত কৰিলে বিজেপিক। মুছলমান ভোটাৰে উৎখাত কৰিলে বিজেপিক। যোগীৰ দুৰ্গত মুখ্যম আঘাত দলিত সংখ্যালঘু মুছলমানৰ। দলিত মুছলমান ভোটাৰে মন জয় কৰাত ব্যৰ্থ হ'ল যোগী চৰকাৰ। যোগী চৰকাৰে দলিত আৰু মুছলমানসকলৰ মন জয় কৰিবলৈ সক্ষম নহ'ল। উত্তৰ প্ৰদেশত 92% সংখ্যালঘু মুছলমানে ভোট দিলে ইণ্ডি মিত্ৰজোঁটক। মাত্ৰ 2% সংখ্যালঘু মুছলমানে ভোট দিলে NDA মিত্ৰজোঁটক। উত্তৰ প্ৰদেশত মোদী মেজিক চলিবলৈ নিদিলে মুছলমান ভোটাৰে। এবাৰ মুছলমান ভোটাৰে উত্তৰ প্ৰদেশত মোদীৰ মেজিক চলিবলৈ নিদিলে। মুছলমান অন্যান্য পিছপৰা জাতিয়ে এইবাৰ ইণ্ডি মিত্ৰজোঁটৰ পক্ষত ভোট দিয়া পৰিলক্ষিত হৈছে। আৰু CSDC লোকনীতি পোষ্ট পোল সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। সমীক্ষাৰ মতে জনতাৰ কাষলৈ যোৱাত ব্যৰ্থ হ'ল এইবাৰ বিজেপি চৰকাৰ। বিজেপিৰ পৰিৱৰ্তে অধিক সংখ্যক জনতাৰ সৈতে সম্পৰ্ক স্থাপনত সফল হ'ল কংগ্ৰেছ। মুছলমান ভোটাৰে এইবাৰ উৎখাত কৰিলে বিজেপিক। আৰু মোদীৰ মেজিক উত্তৰ প্ৰদেশত চলিবলৈ নিদিলে, আৰু যাৰ বাবে এইবাৰ একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰিলে বিজেপিয়ে। আৰু NDAৰ সহায়ত অৰ্থাৎ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ সহায়ত এইবাৰ বিজেপিয়ে মৰ্চা চৰকাৰ গঠন কৰিলে কেন্দ্ৰ। কিন্তু এইবাৰ একক সংখ্যাগৰিষ্ঠ লাভ নকৰাৰ মূল কাৰণ হৈছে যে উত্তৰ প্ৰদেশত বিগত নিৰ্বাচনত দেখা পোৱা গৈছিল যে বিজেপিয়ে অকলে যথেষ্ট সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হয় উত্তৰ প্ৰদেশত। কিন্তু এইবাৰ মোদীৰ মেজিক নচলিল, কিয়নো যদি এইবাৰ লোকসভা নিৰ্বাচনৰ যদি ছিট শ্বেয়াৰিঙৰ দিশটো চোৱা যায় তেন্তে ভাৰতীয় জনতা পাৰ্টী অৰ্থাৎ বিজেপিয়ে এইবাৰ মাত্ৰ 33খন আসন পাবলৈ সক্ষম হ'ল উত্তৰ প্ৰদেশত। অন্যহাতে ইণ্ডিয়া এলায়েন্সৰ যদি চোৱা যায় তেন্তে সমাজবাদী পাৰ্টী অৰ্থাৎ অখিলেশ যাদৱৰ পাৰ্টীয়ে 37খন আসন জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছে 6খনত জয়লাভ কৰিলে। আনহাতে ৰাষ্ট্ৰীয় লোকদলে 2টা ছিট অৰ্থাৎ 2টা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হ'ল। অৰ্থাৎ ভাৰতৰ সকলোতকৈ বৃহৎ সকলোতকৈ ডাঙৰ লোকসভা সমষ্টি থকা ৰাজ্য উত্তৰ প্ৰদেশত এইবাৰ গৰিষ্ঠ সংখ্যক ভোটাৰে অৰ্থাৎ সংখ্যালঘু যিসমূহ ভোটাৰ আছিল, যিসকল দলিত ভোটাৰ আছিল, এই দলিত ভোটাৰসকলে সম্পূৰ্ণৰূপে বিজেপি অৰ্থাৎ মোদীৰ পক্ষত ভোট নিদিলে। বিজেপিৰ পক্ষত তেওঁলোকে ভোট নিদিলে, আৰু যাৰ বাবে এতিয়া একক সংখ্যাগৰিষ্ঠ আসন লাভ নকৰি এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিলে বিজেপি চৰকাৰে। আৰু 92% মুছলমান জনতাই অৰ্থাৎ সংখ্যালঘু জনতাই এইবাৰ ভোট প্ৰদান কৰিলে ইণ্ডিয়া এলায়েন্সৰ পক্ষত। আৰু এই তথ্য প্ৰকাশ কৰিছে CSDCৰ লোকনীতি পোষ্ট পোল সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। আৰু মুছলমান ভোটাৰে উৎখাত কৰিলে বিজেপিক। যোগীৰ দুৰ্গত মুখ্যম আঘাত দলিত মুছলমান সংখ্যালঘু জনতাৰ। উত্তৰ প্ৰদেশত 92% সংখ্যালঘু মুছলমানে ভোট দিলে ইণ্ডি মিত্ৰজোঁটক। ইফালে 2% সংখ্যালঘু মুছলমানেহে কেৱল ইণ্ডিয়া মিত্ৰজোঁটক ভোট প্ৰদান কৰিলে, অৰ্থাৎ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সক ভোট প্ৰদান কৰিলে। উত্তৰ প্ৰদেশত এইবাৰ মোদীৰ মেজিক চলিবলৈ নিদিলে মুছলমান ভোটাৰে।